নমস্কাৰ দৰ্শক সকল LibreOffice Baseৰ এই স্পোকেন টিউটৰিয়েললৈ আপোনাক স্বাগতম এই টিউটৰিয়েলত আমি LibreOffice Baseত টেবুল আৰু ৰিলেশনশিপছৰ বিষয়ে জনাম ইয়াত আমি শিকিম কিভাৱে এটা টেবুলত তথ্য যোগ কৰা যায় সম্পৰ্কৰ নিৰ্ধাৰণ আৰু তৈয়াৰ কৰা যায় LibreOffice Baseৰ পূৰ্ববৰ্তী টিউটৰিয়েলত আমি শিকিছো বেস ডেটাবেস সংক্ৰান্ত প্ৰাথমিক ধাৰণা আৰু কিভাৱে এটা ডেটাবেস আৰু এটা টেবুল তৈয়াৰ কৰা যায় আগৰ টিউটৰিয়েলত আমি উদাহৰণৰ বাবে লাইব্ৰেৰী নামৰ এটা ডেটাবেস আৰু বুকছ নামৰ এটা টেবুল তৈয়াৰ কৰিছিলো এই টিউটৰিয়েলত আমি লাইব্ৰেৰী ডেটাবেসৰ সৈতে আলোচনা আৰম্ভ কৰিম আৰু শিকিম কিভাৱে এটা টেবুলত তথ্য যোগ কৰা যায় ইয়াৰ বাবে LibreOffice Base প্ৰগ্ৰামটো আৰম্ভ কৰা যাওক তেনেহলে স্ক্ৰিনৰ বাওঁফালে তলত উপস্থিত Start বাটনত ক্লিক কৰক All Programsত ক্লিক কৰক আৰু তাৰ পিছত ক্লিক কৰক LibreOffice Suite আৰু শেষত LibreOffice Base যেহেতু ইতিমধ্যে আমি শেষৰ টিউটৰিয়েলত লাইব্ৰেৰী ডেটাবেস তৈয়াৰ কৰি থৈছো সেয়ে এতিয়া সেইটো খোলা যাওক সেই ফাইলটো খুলিবলৈ Open an existing database file বিকল্পত ক্লিক কৰক Recently used drop down boxত আমাৰ লাইব্ৰেৰী ডেটাবেস দৃশ্যমান হোৱা উচিত এইবাৰ ফিনিশ বাটনত ক্লিক কৰক যদি আপোনাৰ ফাইলটো দেখিব নোৱাৰে তেনেহলে কেন্দ্ৰত উপস্থিত ওপেন বাটনত ক্লিক কৰি উইন্ডোজ ডিৰেক্টৰীত অৰ্থাৎ যত লাইব্ৰেৰী ডেটাবেসটো সংৰক্ষণ কৰা হৈছিল তাত ফাইলটো বিচাৰক ফাইলটো পোৱাত ফাইলৰ নামত ক্লিক কৰি ওপেন বুটামত ক্লিক কৰক এতিয়া যদি LibreOffice Base program ইতিমধ্যে খোলা থাকে তেনেহলে আপুনি ইয়াৰ পৰা লাইব্ৰেৰী ডেটাবেস খুলিব পাৰিব ওপৰৰ ফাইল মেনুত ক্লিক কৰি তাৰ পিছত ওপেনৰ ওপৰত ক্লিক কৰক উইন্ডোজ ডিৰেক্টৰীত অৰ্থাৎ যত লাইব্ৰেৰী ডেটাবেস ফাইল সংৰক্ষিত কৰা হৈছিল তাত ফাইলটো বিচাৰক library.odb ফাইলৰ ওপৰত ক্লিক কৰক আৰু তলৰ ওপেন বাটনত ক্লিক কৰক এতিয়া আমি লাইব্ৰেৰী ডেটাবেসত আছো বাও পেনেলৰ ডেটাবেস তালিকাৰ পৰা টেবলছ আইকনৰ ওপৰত ক্লিক কৰক লক্ষ্য কৰক সো পেনেলৰ ওপৰত টেবুলবোৰৰ তালিকাত বুকছ টেবুল দেখা গৈছে এতিয়া বুকছ টেবুলত সো ক্লিক কৰক লক্ষ্য কৰক ইয়াত বিভিন্ন বিকল্প আছে যিবোৰৰ পৰা আপুনি প্ৰয়োজন মতে বাছি নিব পাৰিব এইবাৰ এই টেবুলত তথ্য যোগ কৰিবলৈ ওপেনত ক্লিক কৰক অথবা আপুনি টেবুলৰ নামৰ ওপৰত ডাবল ক্লিক কৰি সেইটোক খুলিব পাৰিব এটা নতুন উইন্ডো খোলা গৈছে যাৰ শিৰোনাম বুকছ লাইব্ৰেৰী LibreOffice Base টেবল ডাটা ভিউ এতিয়া আপুনি টেবুলৰ সেলত মানবোৰ লিখি বুকছ টেবুলত তথ্য সোমাব পাৰিব লক্ষ্য কৰক বুক আইডি কলমত অটো ফিল্ড আছে অৰ্থাৎ আমি যিকোনো শাৰীত তথ্য যোগ কৰাত বেছে স্বয়ংক্ৰিয়ভাৱে এই কলমৰ তথ্যবোৰ ঊৰ্ধ্বক্ৰমত যোগ কৰিব এতিয়া পৰ্দাত যি দেখা গৈছে সেই ৰকমে শাৰী পিছত শাৰীত প্ৰত্যেক সেলত তথ্য যোগ কৰা যাওক সেয়ে বুকছ টেবুলত 5টা নমুনা তথ্যৰ শাৰী আছে ওপৰৰ ফাইল মেনুত ক্লিক কৰক আৰু তাৰ পিছত ক্লোজ নিৰ্বাচন কৰি উইন্ডো বন্ধ কৰক এতিয়া আপোনাৰ বাবে এটা অনুশীলনী আছে এটা মেম্বাৰ্ছ টেবুল তৈয়াৰ কৰক যিয়ে প্ৰত্যেক সদস্যৰ সম্পৰ্কে তথ্য সংৰক্ষণ কৰিব যেনে সদস্যৰ নাম আৰু তাৰ ফোন নম্বৰ নিম্নলিখিত তিনটা ক্ষেত্ৰত অন্তৰ্ভুক্ত কৰক মেম্বাৰ আইডি ইয়াত
ফিল্ড টাইপ বা ক্ষেত্ৰটোৰ প্ৰকাৰ পূৰ্ণসংখ্যা আৰু এইটোক প্ৰাইমেৰী কি কৰক নেম ইয়াত ফিল্ড টাইপ টেক্সট ফোন এইটোৰ ফিল্ড টাইপ টেক্সট ঠিক আছে আপোনাৰ কামটো কৰা সম্পূৰ্ণ হল মেম্বাৰ্ছ টেবুলটো ঠিক এই ৰকমে দেখাত হ'ব এই উইন্ডোটো বন্ধ কৰক এতিয়া পৰ্দাত যেনে দেখা গৈছে সেই ৰকমে চাৰিটা নমুনা সদস্যৰ তথ্য মেম্বাৰ্ছ টেবুলত যোগ কৰা যাওক ঠিক যিভাৱে আপুনি বুকছ টেবুলত কৰিছিলে সম্পূৰ্ণ হৈ গল এই উইন্ডোটো বন্ধ কৰি দিয়ক এতিয়া আহক আকৌ এবাৰ প্ৰধান উইন্ডোত উভতি যাওঁ আৰু টেবুলছ আইকনৰ ওপৰত পুনৰাই ক্লিক কৰক এইবাৰ তৃতীয় টেবুল তৈয়াৰ কৰা যাওক বুকছ ইছ্যুড সম্পূৰ্ণ হোৱাৰ পিছত বুকছ ইছ্যুড টেবুলত এই ক্ষেত্ৰবোৰ থাকিব ইছ্যু আইডি এইটো ক্ষেত্ৰ প্ৰকাৰ ইন্টিজাৰ বা পূৰ্ণসংখ্যা এইটো হল প্ৰাইমেৰী কি বুক আইডি ফিল্ড টাইপ ইন্টিজাৰ মেম্বাৰ আইডি ফিল্ড টাইপ ইন্টিজাৰ ইছ্যু ডেট ফিল্ড টাইপ ডেট ৰিটাৰ্ণ ডেট ফিল্ড টাইপ ডেট একচুৱেল ৰিটাৰ্ণ ডেট ক্ষেত্ৰ প্ৰকাৰ তাৰিখ আৰু চেকড ইন ক্ষেত্ৰ প্ৰকাৰ yes বা no অৰ্থাৎ বুলিয়ান ঠিক আছে বুকছ ইছ্যুড টেবুল তৈয়াৰ হৈ গৈছে এতিয়া পৰ্দাত যেনে দেখা গৈছে তেনে নমুনা তথ্য এই টেবুলত যোগ কৰক এইটোৰ অৰ্থ হয় এতিয়া স্পষ্ট নহব পাৰে কিন্তু খুব শীঘ্ৰে আমি বুজিব পাৰিম ঠিক কি ঘটিছে এতিয়া আমাৰ লাইব্ৰেৰী ডেটাবেছত তিনটা টেবুল আছে আৰু সেইবোৰত নমুনা তথ্য আছে এতিয়া ডেটাবেছত সম্পৰ্ক তৈয়াৰ কৰা জনা যাওক তেনেহলে আমি তিনটা টেবুলত তিনটা বেলেগ তথ্য সংৰক্ষণ কৰিছো কিতাপ সদস্য আৰু সদস্যক দিয়া কিতাপ আৰু আমি তিনটা টেবুলতেই প্ৰতিটো কিতাপ প্ৰত্যেক সদস্য আৰু প্ৰতিটো কিতাপ দিয়াক স্বতন্ত্ৰভাৱে চিনাক্ত কৰাৰ বাবে কলম নিৰ্ধাৰিত কৰিছো সেইবোৰ হল প্ৰাইমেৰী কি বা প্ৰধান কি প্ৰাইমেৰী কিৰ আৰু অনেক সুবিধাৰ অন্যতম হল যে এইটো টেবুলবোৰৰ সম্পৰ্ক স্থাপন কৰিবলৈ সাহায্য কৰে কিন্তু সম্পৰ্ক তৈয়াৰ কৰাৰ কি প্ৰয়োজন আছে বুকছ ইছ্যুড টেবুলত চাওক ইয়াত আপুনি কিতাপৰ আইডি আৰু সদস্যৰ আইডি ক্ষেত্ৰ দুটা দেখিব পাৰিছে বুকছ ইছ্যুড টেবুলত যিকোনো মান থাকিব পাৰে কিন্তু সেইবোৰৰ মান বুকছ আৰু মেম্বাৰ্ছ টেবুলৰ মানৰ নিচিনা যথাক্ৰমে সামঞ্জস্যপূৰ্ণ হ'ব লাগিব অৰ্থাৎ যদি বুকছ টেবুলত মেকবেথ কিতাপৰ আইডি 3 হয় তেনেহলে বুকছ ইছ্যুড টেবুলৰ বুক আইডি ক্ষেত্ৰত 3 লিখিলে এইখনো একে কিতাপক বুজাব তেনেহলে এই দুটা টেবুলক আৰু স্পষ্টভাৱে সংযুক্ত কৰিবলৈ তাত সংযোগ স্থাপনৰ প্ৰয়োজন আছে আৰু উদাহৰণ স্বৰূপে কিভাৱে এই সম্পৰ্কটো স্থাপন কৰিব যে মেকবেথ কিতাপখন ৰবি কুমাৰক 2 জুন 2011ত দিয়া হৈছিল আৰু কিভাৱে আপুনি নিশ্চিত হ'ব যে এটা কিতাপ মাত্ৰ গ্ৰন্থকাৰৰ সদস্যক দিয়া হৈছে অন্যবোৰক দিয়া হোৱা নাই এইবোৰ কৰিবলৈ সম্পৰ্ক স্থাপন কৰিব লাগিব যিয়ে তথ্যবোৰক পৰস্পৰযুক্ত কৰিবলৈ সাহায্য কৰিব সংশ্লিষ্ট ক্ষেত্ৰবোৰক পৰস্পৰযুক্ত কৰি বেছক মাত্ৰ বুকছ টেবুল আৰু মেম্বাৰ্ছ টেবুলৰ পৰাহে মান ব্যৱহাৰ কৰিবলৈ জোৰ কৰিব লাগিব দেখা যাওক কিভাৱে কৰা যায় লিব্ৰিঅফিছ বেস প্ৰধান উইন্ডোত টুলছৰ ওপৰত ক্লিক কৰক আৰু তাৰ পিছত ক্লিক কৰক ৰিলেশ্যনশ্বিপছ
এইটোৱে সৰু পপআপ উইন্ডো প্ৰদৰ্শিত কৰাইছে ইয়াত সবতছে ওপৰৰ টেবুল নিৰ্বাচন কৰক আৰু এড বাটনত ক্লিক কৰক অন্যান্য দুটা টেবুলটো একেই কাম পুনৰাবৃত্তি কৰক পপআপ উইন্ডো বন্ধ কৰক এতিয়া আমি তিনটা টেবুল দেখিব পাৰিছো বুকস বুকস ইছ্যুড আৰু মেম্বাৰ্ছ ক্লিক কৰি টানি অন্য স্থানত ৰাখি টেবুলবোৰত আৰু স্পেচ ৰখা যাওক এতিয়া বুকস টেবুলৰ বুক আইডিৰ ওপৰত ক্লিক কৰক আৰু সেইটোক টানি আনি বুকস ইছ্যুড টেবুলৰ বুক আইডিৰ ওপৰত ৰাখক এই দুটা ক্ষেত্ৰৰ নামত সংযোগকাৰীৰ এটা লাইন লক্ষ্য কৰক তেনেহলে আপুনি এটা সম্পৰ্ক তৈয়াৰ কৰিছে এইবাৰ মেম্বাৰ আইডিৰ বাবে একেই কামক পুনৰাবৃত্তি কৰক মেম্বাৰ্ছ টেবুলৰ মেম্বাৰ আইডিৰ ওপৰত ক্লিক কৰি টানি আনি আৰু বুকস ইছ্যুড টেবুলত বহুৱাওক আপুনি দেখিব পাৰিছে যে আমি এতিয়া দুটা সম্পৰ্ক তৈয়াৰ কৰিছো আৰু এইভাবে আপুনি সম্পৰ্ক স্থাপন কৰিবলৈ পাৰিব আৰু ৰিলেচনেল ডাটাবেছৰ বিভিন্ন টেবুলবোৰত সংৰক্ষিত অৰ্থপূৰ্ণ তথ্যবোৰক পৰস্পৰ সংযুক্ত কৰিবলৈ পাৰিব ইয়াতে লিব্ৰঅফিছৰ এই টেবুল আৰু সম্পৰ্ক সংক্ৰান্ত এই টিউটৰিয়েলটো সমাপ্ত হ'ল সাৰাংক্ষেপে আমি শিকিছো কিভাবে টেবুলত তথ্য যোগ কৰা যায় সম্পৰ্কৰ সংজ্ঞা দিয়া আৰু সম্পৰ্ক গঠন কৰা যায় স্পোকেন টিউটৰিয়েল টক টু এ টিচাৰ প্ৰকল্পৰ অংশবিশেষ যি ভাৰত চৰকাৰৰ আইচিটি এমএচআৰডি নেশ্যনেল মিছন অন এডুকেশ্যন দ্বাৰা সমৰ্থিত এই প্ৰকল্প spoken-tutorial.org দ্বাৰা পৰিচালিত হয় এই বিষয়ে বিস্তাৰিত তথ্য এই লিংকত প্ৰাপ্তিসাধ্য এই পাঠটি অনামিকা মেধিৰ দ্বাৰা অনুবাদ কৰা হৈছে আইআইটি বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো যোগদানৰ বাবে ধন্যবাদ